उस दिन मैं दिल्ली में था ना। কালচাৰেল এই বেৰিকেড যে লগাইছে ইটো ফালে আৰু ইটো ফালে কালচাৰেল থাকিব PM গাড়ীটো এনেকৈ লৈ আহিব ইয়াতে কালচাৰেলটো शम्मी 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 বেলেগ বেলেগ কমিউনিটিৰ কালচাৰেল ষ্টেজ বনাই দিলে ইফালে 4-5টা ইফালে 4-5টা বনাই দিলে কেক কাটিং নকৰিলে কেনেকুৱা হ'ব আমি কাটো লগ হই নাই আরে পুরা জন্মদিনটো ভালকে দাদার সামনে কাটতা না দাদার সামনে কাটতা এখানে নিয়ে আসে বলে অহা 13 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰত কেইবাটাও নতুন প্ৰকল্পৰ শিলান্যাস কৰিব গতিকে কোকৰাঝাৰবাসীৰ বুলি নহয় গোটেই সমস্ত BTC-বাসী আৰু বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজে মোদী ডাঙৰীয়াক আদৰিবলৈ সাজু হৈছে আৰু সেই মৰ্মে আমাৰ চৰকাৰেও ইয়াত সকলোখিনি প্ৰস্তুতি চলাইছে আজি এই প্ৰস্তুতি চাবৰ কাৰণে আৰক্ষী সঞ্চালক মহোদয়ৰ লগত মই আহিছিলো আমাৰ BTC চিফ ডাঙৰীয়া ইয়াত আছে আমি সকলোৱে ইয়াৰ পৰ্যালোচনা কৰিলো কি ধৰণে এই সভাখনৰ প্ৰস্তুতি বা সভাৰ কামখিনি কৰিব পাৰে এইখিনি প্ৰস্তুতি আমি চালো এতিয়া সাধাৰণতে BTC-ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে যিটো উৎসাহ থাকে ইয়াততো 1.5-2 লাখ মানুহ হয় আৰু সেই ধৰণৰ প্ৰস্তুতি আমি আগবঢ়াই লৈ গৈ আছো আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ অহা 13 তাৰিখ মাৰ্চত আমাৰ BTC অঞ্চলত কোকৰাঝাৰত আহি আছে তো আমি সকলো জাতি জনগোষ্ঠী মিলাই আমি আদৰণি জনাম আমাৰ টাৰ্গেট আছে 2 লাখ অন্তত 2 লাখ সকলো জাতি জনগোষ্ঠীক আমি আদৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীক আদৰিবৰ কাৰণে আমি ৰেডি হৈ আছো সকলো জাতি জনগোষ্ঠী ওলাই আহিব আপোনালোকে দেখিব আৰু আমি প্ৰধানমন্ত্ৰী আহা মানি BTC খুব ভাগ্যৱান বুলি আমি ক'ব পাৰো খুব লাকি বুলি আমি ক'ব পাৰো সকলো জাতি জনগোষ্ঠীৰ কাৰণে আৰু আমি কিবা এটা ভাল এটা নিশ্চয় উপহাৰ পাব আমি আশাবাদী প্ৰধানমন্ত্ৰীটো আপোনালোকে জানে প্ৰধানমন্ত্ৰী এনে নাহে ভাৰতৰ প্ৰধানমন্ত্ৰী হয় এনে নাহে কিবা একটাতো আমাক BTC-বাসী ৰাইজৰ কাৰণে কিবা একটা উপহাৰ নিশ্চয় দি যাব মোৰ এটা বিশ্বাস তো এই 13 তাৰিখ মাৰ্চৰ যিটো আমাৰ মোদী ডাঙৰীয়া আহিব আচল উদ্দেশ্যটো হ'ল 1 নম্বৰৰ এজেণ্ডাত আছে যেনিবা কোকৰাঝাৰ টু কেলেম্পু যোৱা ৰেল লাইনটো উদ্ঘাটন মানে ফাউণ্ডেশ্যন কৰা এইটো মেইন 1 নম্বৰ এজেণ্ডা বাকি আৰু আছে BTC-ত কিছুমান সমস্যা আছে ইয়াৰ ওপৰতো নিশ্চয় চৰ্চা চলি আছে প্ৰাইম মিনিষ্টাৰ অফিচত হওক বা দিছপুৰত হওক BTC-বাসী ৰাইজৰ কাৰণে চৰকাৰ হিচাপে কি উপহাৰ দিব পাৰে নিশ্চয় চৰ্চা চলি আছে মই যিমানটো জানো BTC ৰাইজ হিচাপে খুবেই উপকৃত হ'ব স্যাৰ নাই BTC-বাসী ৰাইজ হিচাপে সেইটোকে কৈছো মই ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আহা মানি BTC-বাসী ৰাইজৰ কাৰণে কিবা একটা আমি উপহাৰ পাব একদম বিশ্বাস আছে আৰু আমি ভাগ্যৱান বুলি আমি ক'ব পাৰো আজি পৰিদৰ্শন কৰিলে আজি 13 তাৰিখৰ প্ৰগ্ৰামটো লৈয়ে আজি আমাৰ অসমৰ DGP ডাঙৰীয়া আহিছে আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আহিছে কেনেকৈ হ'ব লাগে কিমান প্ৰগ্ৰেছ হৈছে এইবিলাক গোটেই বিষয়লৈ ব্ৰিফিং লৈছে আৰু যেনেকুৱা হ'ব লাগে সেই লাইনত কাম কৰিবৰ কাৰণে নিৰ্দেশ দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ